ছাগলী জিকিল বাঘ হাৰিল ছাগলী ভক্ষণৰ বাবে আহি ৰণত পৰিল বনৰজা দলগাঁৱত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ পিঞ্জৰাৰ ভিতৰতে বনৰজাৰ গুজৰণি দলগাঁৱৰ কৌপাতি চাহ বাগিচাত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেকীয়াপতীয়া বাঘটোৱে সন্ত্ৰাস চলাইছিল কৌপাতি চাহ বাগিচাত প্ৰায় এটা সপ্তাহে বাঘটোৱে চাহ বাগিচাখনত আশ্ৰয় লৈ আছিল বাঘৰ আতংকত বন্ধ হৈ পৰিছিল বাগিচাৰ কাম এইটো যোৱাকালি ৰাতি ফৰেষ্ট ডিপাৰ্টমেণ্টে তাতে ফান পাতিছিলে ৰাতি তাতে পিঞ্জৰাবদ্ধ হৈছে ভিতৰত উৎপাত কৰিছে মানে লোহা চহা অলপ বেন কৰি দিছে বুলি শুনা পাইছো ওচৰত যাবতো সাহস হোৱা নাই ইমান হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিছে আৰু কিবা ইনজেকশ্যন দিয়া পাৰ্টি এটা আহিছে তাকে প্ৰচেষ্টা চলাই আছে সিহঁতে বাঘটো মানে হেৰি ওৰাং ফৰেষ্টত লৈ যাবৰ কাৰণে চাহ বাগিচাখনৰ দাঁতিকাষৰীয়া শিলাধাৰী অঞ্চলত বাঘটোৱে চলাইছিল সন্ত্ৰাস নিধন কৰিছিল 4টাকৈ ছাগলী তাৰ পাছতে আতংকিত হৈ পৰে স্থানীয় ৰাইজ বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে প্ৰথম অৱস্থাত এটা পিঞ্জৰা স্থাপন কৰিছিল যদিও সফল হ'ব পৰা নাছিল পুনৰ বন বিভাগে কৌপাতি চাহ বাগিচাৰ মাজত আন এটা পিঞ্জৰা স্থাপন কৰিছে বন বিভাগৰ অহৰহ চেষ্টাৰ ফলত পিঞ্জৰাত আবদ্ধ হৈছে বাঘটো বাঘিনী আছিলে T5 বুলি কয় তাইক আমি এতিয়া কেপচাৰ কৰা হ'ল এতিয়া আমি চিৰিয়াখানাত লৈ যাম চিৰিয়াখানাত নি তাৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব স্বাস্থ্য পৰীক্ষা কৰি যদি তাই সুস্থ বুলি ভাবোঁ তেতিয়াহ'লে আকৌ আমি ইয়াত আমাৰ ওৰাঙত এৰি দিম নহ'লে যদি স্বাস্থ্যটো যদি অকণমান দুৰ্বল যেন দেখা পাওঁ তেতিয়াহ'লে তাক চিৰিয়াখানাতে ৰখাৰ ব্যৱস্থা কৰিম আনহাতে গোলাঘাটৰ নৰাগাঁৱত পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকী দীৰ্ঘদিন ধৰি অঞ্চলটোত গোধনকে ধৰি পোহনীয়া জন্তু মাৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকীটোৱে কেইদিনমান পূৰ্বে নিশা বাঘৰ এখন ফটো আবদ্ধ কৰিছিল কৰ্তব্যৰত অৰ্ধসামৰিক বাহিনীৰ এজন জোৱানে তাৰ পাছতেই বন বিভাগে সেই স্থানত পাতিছিল পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো চাবলৈ নৰাগাঁৱত পুৱাই যথেষ্ট লোকৰ সমাগম হ'ল এইটো আমাৰ এতিয়া বেটিয়ানী নৰাগাঁও কটিগাঁৱৰ মাজতে আগতেও ফচিছে 15টা এইটো এখেতি 16 নম্বৰ ইয়াত বহুত বাঘৰ ওপৰতে বহুত মানে আৰু ডাঙৰ ডাঙৰ আছে কিন্তু ইয়াক লগাবলৈ এইবাৰ আকৌ এবছৰ পিছত আকৌ লগাইছোঁ নাহৰ ফুটুকী হয় আৰু আছে আৰু ওলাই আছে মানে আমাৰ মোবাইলত ধাৰ পৰি থাকে ইয়াতকৈ প্ৰকাণ্ড আছে মানে আছে বহুত এইবাৰতো চব কিছুমানো মেচিনে আনিহে ধান দাইছে বহুত এবাৰ অলপ হেৰি হৈছে আৰু মুখৰ আগতে ওলাই আহি ছাগলী গৈ এতিয়া নিবই আৰু এৰিলেই আৰু নাথাকা হ'ব সম্পূৰ্ণ শেষ মানুহক কিছুমানে শেষ কৰি দিছে আৰু পূৰ্বতে নৰাগাঁও অঞ্চলত 15টাকৈ নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈছে নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় লোকসকলে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট